আজি গণেশ চতুৰ্থী। আজি এই গণেশ চতুৰ্থীৰ দিনা যোৰহাটত অনুষ্ঠিত হয় গণেশ পূজা। যোৰহাটত কেন্দ্ৰীয় পূজা সমিতিয়ে সুদীৰ্ঘ 23 বছৰ ধৰি পালন কৰি আহিছে এই গণেশ পূজা। আৰু এই গণেশ পূজাই হ'ল আচল গণেশ পূজা, যিটো পূজা বৰোদা চতুৰ্থীত পালন কৰা হয়। এই পূজাত অসংখ্য ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি পৰিলক্ষিত হয়। যোৰহাটৰ জেবি ৰোডত থকা থিয়েটাৰ হল সংলগ্ন পূজা মন্দিৰত আয়োজন কৰা এই পূজাৰ মুখ্য আকৰ্ষণ হৈছে 12 ফুট ওখ গণেশৰ মূৰ্তি আৰু 151 কেজি লাড্ডু প্ৰসাদৰ আয়োজন। যিটো পূজা যোৰহাটত 2002 চনৰ পৰা সুদীৰ্ঘ 23 বছৰ ধৰি কেন্দ্ৰীয় পূজা সমিতিয়ে পাতি আহিছে। গণেশ চতুৰ্থীৰ এয়া যোৰহাটৰ একমাত্ৰ গণেশ পূজা। এই পূজা যেটো পতা হয় আপোনাৰ এইটো আচল গণেশ পূজা হয়। আৰু এই গণেশ পূজা যেটো পতা আগতো এটা গণেশ পূজা হৈ গ'ল কেইদিনমান আগত, এই দুৰ্গা পূজাৰ আগত। এইটো গণেশ পূজা আৰু এইটো গণেশ পূজাৰ মাজত পাৰ্থক্যটো কি আছে? নমস্কাৰ। আমি কেন্দ্ৰীয় পূজা সমন্বয়ৰক্ষী সমিতিয়ে আজি আমাৰ 39 বছৰে হ'ল, কিন্তু আমি আজি 23তম বাৰ্ষিকভাৱে বৰদা চতুৰ্থীৰ আমি গণেশ পূজা গণেশ পূজা ভাগ আমি উদযাপন কৰি আহিছোঁ। এইবাৰো আমি যোৰহাট পূজা মন্দিৰতে এই গণেশ পূজা ভাগ অনুষ্ঠিত কৰিছোঁ। আচলতে বৰদা চতুৰ্থীৰ যি ভাগ গণেশ পূজা এই ভাগেই মানে প্ৰথম হয়। সকলো পূজাৰ আৰম্ভণিতে গণেশকে আৰাধনা কৰা হয় আৰু গণেশ দেৱতাৰ পূজাই প্ৰথম অনুষ্ঠিত হয়। আৰু আপুনি কোৱা মতে দ্বিতীয় ভাগ যি ভাগ গণেশ পূজা আমাৰ দুৰ্গা পূজাৰ আগে আগে হয়, সেই গণেশ পূজা ভাগ আচলতে মহাৰাষ্ট্ৰত অনুষ্ঠিত হয়। আৰু মহাৰাষ্ট্ৰৰ ফালৰ পৰা আমাৰ ইয়াত সেই পূজা ভাগ অনুষ্ঠিত কৰিবলৈ ল'লে। অৱশ্যে তাৰ সংখ্যাও বৃদ্ধি হৈছে। বৰ্তমান যোৰহাটত 60 ভাগেই হয়, কিন্তু আমাৰ বৰদা চতুৰ্থীৰ গণেশ পূজা ভাগ ইয়াত এভাগেই আমি সমবায় চেণ্ট্ৰেল কমিটিৰ পৰা কৰা হয়। কেন্দ্ৰীয় পূজা সমন্বয়ৰক্ষী সমিতিৰ ফালৰ পৰা আমি অনুষ্ঠিত কৰোঁ। আৰু এইটো তিথি হিচাপে কৰা হয়। তিথি হিচাপে আমাৰ যিটো পঞ্জিকাত তিথি হিচাপে পৰে, এইটো একচুৱেলি তিথি হিচাপে গণেশ পূজাটো পতা হয়। আৰু সেইটো হিচাপে মহাৰাষ্ট্ৰৰ হিচাপত তাহাঁতি হিচাপত কৰে, কিন্তু একচুৱেলি আমাৰ ইয়াৰ অসমৰ এইটো তিথি হিচাপে আমি পাতিবলৈ লৈছোঁ। আৰু সদায় সৰস্বতী পূজাৰ আগদিনা আমাৰ এইটো পূজাটো সময় হয়। 23তম পূজা সেইটো আৰু চবক আমি আনন্দ আৰু উৎসাহেৰে আমি এইটো পাতোঁ আৰু চবে এইটো সহযোগিতা কৰে। সেইকাৰণে যোৰহাটবাসী সহযোগিতাতে এইটো কামটো সম্পূৰ্ণ হয়। আৰু ভগৱানৰ আশীৰ্বাদো আমি পাই আছোঁ আৰু আশা কৰি চবে ৰাইজেও পাব আশা কৰিছোঁ। ঠিক আছে, আপোনালোক ধন্যবাদ থাকিলে। আপোনালোকৰ কেন্দ্ৰীয় সমিতিৰ ধন্যবাদ জনালোঁ মোৰ ফালৰ পৰা। আপোনালোকৰ ধন্যবাদ জনালোঁ। যোৰহাটৰ পৰা উৎপল দত্তৰ ৰিপৰ্ট, মায়া নিউজ।